এইজোপাক কয় কিছুমানে ঝিঞ্জৌ, কিছুমানে কয় ঝিজৌ। নমস্কাৰ বন্ধু বান্ধৱসকল, এয়া হৈছে গাঁৱে ভূঞে পোৱা এবিধ লতাজাতীয় উদ্ভিদ আৰু এই ফলবিধ খাবলৈ টেঙা টেঙেচিৰ দৰে লাগে আৰু এই ফলবিধৰ এটা ঔষধি গুণ আছে। এটা নহয় কেইবাটাও ঔষধি গুণ আছে। আজি আপোনালোকক এই ঔষধি গুণকেইটাৰ বিষয়ে ক'বলৈ লৈছোঁ। আপোনালোকে নিশ্চয় ল'ৰালি কালত এই ফলবিধ খাইছিল আৰু ধেমালিও কৰিছিল আৰু আপোনালোকে নিশ্চয় এই ফলবিধ কেতিয়াবা হাবিয়ে বননিয়ে বা ৰাস্তাই পদূলিয়ে নিশ্চয় দেখি পাইছে আৰু ইয়াৰ কাঁইট থাকে দীঘলীয়াকৈ এইবিলাক লতা, লগতে এই পাতবিলাক কিছুমানে মুখত এনেই ৰং উলিয়াবৰ কাৰণে বুলি এই পাত ইয়াৰ কোমলীয়া পাত হয়, এই কোমলীয়া পাতবিলাক ছিঙি লৈ মুখত চুবাই দিয়ে। তেতিয়া মুখত তামোল খোৱাৰ দৰে মুখখন ৰঙা হয়। এয়া ফলবিধ চাওক, খায় টেঙা এইটো খাল চুগাৰ পেচেণ্টে খাব লাগে। এইটো পূৰা খাব লাগে। এইটো চুগাৰ ভাল হৈ যাব। সেইকাৰণে মই ভিডিঅ' কৰিছোঁ, মানুহে নাজানে যে আছেতো। খাই লওক চুগাৰ থকা মানুহ খাব লাগে। হ'লেও খাব লাগে, এইবিলাক বস্তু যে বহুত আছে এইফালে। এই ফলবিধ চুগাৰ থকা লোকসকলে যেতিয়াই পায় তেতিয়াই ইয়াক ছিঙি লৈ খাব লাগে, যিহেতু এয়া চুগাৰ থকা পেচেণ্টসকলে খালে চুগাৰৰ পৰিমাণ লাহে লাহে কম হৈ যায়। চুগাৰ থকা লোকসকলৰ বাবে ই এক মহৌষধ, যিহেতু আগৰ ককা দেউতাসকলে এই ফলবিধ খুব খাইছিল আৰু সিহঁতৰ একেবাৰে চুগাৰে হোৱা নাছিল। ইয়াৰ উপৰিও এই ফলবিধে তেজ পৰিষ্কাৰ কৰাত সহায় কৰে আৰু কলেষ্ট্ৰলৰ পৰিমাণ হ্ৰাস কৰে। সেয়েহে তেজ পৰিষ্কাৰ হ'বলৈ কাৰণে এই ফলবিধ খাব লাগে। তদুপৰি যিসকলৰ বদ হজম হৈ থাকে সেইসকল লোকে এই ফলবিধ খাব লাগে আৰু ই বহুত জলদি ভোক লগায়। সেয়েহে ভোক নলগা লোকসকলেও এই ফলবিধ য'তেই পায় তাৰে পৰা ছিঙি লৈ খাব লাগে। আৰু কেনেকৈ খাব লাগে বুলি ইয়াৰ প্ৰশ্ন সুধিব পাৰে কিছুমানে। ই এবিধ ফল হয়, আপুনি য'তেই পাইছে ভালকৈ ধুই ল'ব লাগে পৰাপক্ষত। তাৰপিছতে এনেকৈ আপুনি যেনেকৈ বগৰী খায়, জলফাই খায়, তেনেকৈ আপোনালোকে পকা ফলবিধ বাছি লৈ খালেই হয়। আৰু এটা কথা, ই প্ৰেছাৰ কণ্ট্ৰলত ৰাখে। যিসকলে হাই প্ৰেছাৰত ভুগি থকা লোক আছে সেইসকল লোকৰ বাবে ই এবিধ ভাল ফল হয়, ভাল মহৌষধ হয়। প্ৰেছাৰ থকা, উচ্চ ৰক্তচাপত ভুগি থকাসকলে এই ফলবিধ যিমান পাৰে খাব লাগে, তেতিয়া প্ৰেছাৰ একেবাৰে কণ্ট্ৰলত আহি যায়। সেয়েহে বন্ধু বান্ধৱসকল, আপোনালোকে যিসকল লোক আছে হাই প্ৰেছাৰত ভুগি থকা, বদ হজমত ভুগি থকা লোক আছে আৰু যিসকলৰ তেজ পৰিষ্কাৰ নহয়, পিম্পল, শালমল গালত ওলাই থাকে, সেইসকল লোকেও এইবিধ খাব লাগে। আৰু ই চুগাৰ থকা পেচেণ্টসকলৰ কাৰণে এবিধ ভাল ফল হয়। এইবিধ প্ৰকৃতিয়ে দিছে। আগতে ককা আইতাসকলে এই ফলবিধ খাইছিল খুবেই আৰু আমাকো খাবলৈ কৈছিল। সেইকাৰণে সিহঁতৰ একো বেমাৰ আজাৰে হোৱা নাছিল। কিন্তু আজিকালি আমি এইবিলাক ফল মূলৰ পৰা যিমানে আঁতৰি গৈছোঁ সিমানে আমাৰ বেমাৰো বেছিকৈ বৃদ্ধি পাব লৈছে। সেয়েহে আপুনি যিমানে প্ৰকৃতিৰ লগত জড়িত হৈ থাকিব সিমানে আপুনি নিৰোগী হৈ থাকিব। আপোনালোকে যদিহে এই ফলবিধৰ ঔষধি গুণৰ বিষয়ে জানে তেতিয়াহ'লে কমেণ্টত জনাই যেন। আৰু আপোনালোকৰ পিনে এই ফলবিধৰ নাম কি বুলি কয় কমেণ্টত লিখিবলৈ নাপাহৰিব। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। যদিহে আপোনালোকৰ ভাল লাগিল শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।